আমাৰ গণতান্ত্ৰিক প্ৰথম যদি আপুনি কথাকেইটা চাই মানে প্ৰথম কথাটো হৈছে এডুকেশ্যন হেল্থ জাষ্টিস এই তিনটা বিষয়ত যাতে চৰকাৰে কেতিয়াও মানে কম্প্ৰমাইজ কৰিব নালাগে আজি হেল্থৰ লগত জড়িত যিকোনো এঘৰ মানুহৰ যদি এই মাত্ৰ কাৰবাৰ যদি গাটো বেয়া লাগে লগে লগে মানুহে কোনটো নম্বৰ ডায়াল কৰে 108 আৰু 108ত এই যিসকল ল'ৰা গাড়ী চলাই বা দিনটো ডিউটি কৰে প্ৰত্যেকজন এগৰাকী যুৱ ভৱিষ্যত ইয়াত সব ডেকা ডেকা মানুহবিলাকে কাম কৰিছে সব অসমৰ খিলঞ্জীয়া মানুহবিলাকে ইয়াত কৰ্মৰত অৱস্থাত আছে এতিয়া এইখন চৰকাৰে য'ত 1,52,000 কোটি টকা ধাৰ কৰিছে ধাৰ কৰি এওঁলোকে ভোট কিনা কাম কৰিছে মই কৈছো যদি ধাৰ কৰি ভোট কিনাতকৈ এই এনেকুৱা কৰ্মচাৰীসকলক যদি 10,000 কৈ যদি দৰমহা বঢ়াই দিলেহেঁতেন ভোটটো কিনিব নালাগে তেতিয়া ভোট কিনিব লাগে নেকি আজি 7,000 স্কুল যদি বন্ধ নকৰিলেহেঁতেন 7,86,000 ল'ৰা ছোৱালীয়ে যদি স্কুল নেৰিলেহেঁতেন তেতিয়াহ'লেতো 1,250 টকাৰ কাৰণে ঘৰৰ পৰা গৃহিণী উলিয়াই আনিব নালাগিলেহেঁতেন এনেই ভোট পালেহেঁতেন মই সেইকাৰণে আপোনালোকক এটা কথা কৈছো আমাৰ মানুহেও আমাৰ ক্ষমতাটো পাহৰি গৈছো আমাৰ ইয়াত বহি থকা প্ৰত্যেকজন মানুহে কিমান ক্ষমতাশালী আমি কথাটো পাহৰি গলো আজি সংবিধান দিৱসৰ দিনা সকলোৱে এটা কথা আপোনালোকে অনুভৱ কৰক যে ভাৰতীয় সংবিধানে আমাক ইমান ডাঙৰ ক্ষমতা দিছে যে দিছপুৰত বহা প্ৰত্যেকজন মানুহৰ এটা এটা ভোটৰ বিনিময়ত দিছপুৰত বহি আছে নে নাই আজি 108ৰ কৰ্মচাৰী সকলেও যদি কাইলৈ প্ৰত্যেকটো তেওঁলোকৰ মিতি কুটুম সকলোৱে যদি ভোট বৰ্জন কৰে বা এই চৰকাৰক ভোট নিদিলেহেঁতেন দিছপুৰত তিখিল ঘিলাই থাকিব পাৰিলেহেঁতেন নে হিমন্ত বিশ্ব শৰ্মাই কথাই প্ৰতি খং কৰি কয় মই কৰিছো আপোনালোকে বুজি লওক হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীৰ তেল ভৰোৱা পইচা পীযুষৰ তেল ভৰোৱা পইচা জয়ন্ত মল্লৰ তেল ভৰোৱা পইচা কাৰ পইচা এই 108ৰ মানুহবিলাকে দিয়া এই কৰ কাতলতো তেওঁলোকৰ পইচা সোমাই আছে আজি ৰাতিপুৱা অতি ভয়ংকৰভাৱে পীযুষ হাজৰিকাই এটা ভিডিঅ' আপলোড কৰিছে এখন বুলডোজাৰ মুখ্যমন্ত্ৰীয়ে চলাইছে আৰু দুজন পলিটিচিয়ানক তেওঁলোকে সেই বুলডোজাৰে খেদি লৈ গৈছে মোবাইলত চাই ল'ব যদি মুখ্যমন্ত্ৰীয়ে বুলডোজাৰ চলাই মানুহক খেদি ফুৰাৰ যদি ভিডিঅ' AI যোগে আপলোড কৰে নিৰ্বাচনৰ আগত কি ইণ্ডিকেশ্যন দিয়ে যে বিজেপিক যদি ভোট নিদিয়ে সকলোকে বুলডোজাৰ লগাব মই অসমৰ প্ৰতিজন মানুহক আজি সচ্ছলৰ পৰা কৈছো যে পীযুষ হাজৰিকাক সচ্ছলৰ পৰা আজি আমি সকিয়নি দিছো যে তোমাক বুলডোজাৰ চলাই পেলাই সকিয়নি দিবৰ কাৰণে তাত বহোৱা নাই তুমি যে আজি ধনী বুলি ক্ষমতাশালী বুলি কৈছা তেজ পানী কৰা ঘাম মাটিত পৰোৱা অসমৰ জনসাধাৰণৰ কৰ কাতলৰ পইচাৰে তোমালোকক তাত ধনী বনোৱা হৈছে তোমালোকৰ দায়িত্ব পাহৰি গৈছা আজি হেল্থত থকা যিসকল 108ৰ যিসকল কৰ্মচাৰী আছে 13,000 টকা তোমালোকে তেওঁলোকক গা দৰমহা দিছা আজি 1,250 টকা যিসকল মহিলাক দিছে দৈনিক 41 টকাকৈ ভাগত পৰে আজি আপোনালোকৰ পত্নীও যদি কোনোবাই যদি 1,250 টকা পাইছে ঘৰত হিচাপ কৰিব কেৱল মাত্ৰ 41 টকাকৈ দৈনিক পাইছে য'ত এজন হাজিৰা কৰা মানুহে 900 টকা দৈনিক হাজিৰাত তেওঁলোকে শ্ৰমদান কৰি আছে আজি 10,000 টকা উদ্যমিতাৰ কথা কৈ পেলাই তেওঁলোকে আমাক মানে ইয়াতে ৰং ৰহইচ কৰিব আহিছে 5 বছৰত যদি 10,000 টকা দিয়ে 5 বছৰত 365 দিনকৈ 1825 দিনত 10,000 যদি ডিভাইড কৰে দৈনিক এগৰাকী মহিলাই কেৱল মাত্ৰ 5 টকা পাই আছে গম পাইছে আৰু তাৰ বিনিময়ত অসমখন এফালৰ পৰা শোষণ কৰা হৈছে আৰু আপোনালোকৰ দৰমহা কৰ্তন কৰা হৈছে আজি 64 লাখ অসমত স্মাৰ্ট মিটাৰ লগোৱা হ'ল আজি 108ৰ মানুহসকলেও জানো স্মাৰ্ট মিটাৰৰ বলি হোৱা নাই হৈছে নে নাই হৈছে আজি তাৰিখত GST মাধমাৰ দিছে আজি তাৰিখত মানুহক এনেকুৱা এটা ধাৰা লৈ এই বিজেপি চৰকাৰখনে লৈ গ'লে যে দিন ভিক্ষা প্ৰাণ ৰক্ষাৰ বাহিৰে একো সুস্থ চিন্তা কৰিব নোৱাৰা এটা অৱস্থালৈ লৈ গুচি গ'ল আত্মহত্যা বৃদ্ধি হৈছে মানুহৰ মাজত হতাশা বৃদ্ধি হৈছে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ মুখলৈ চাব নোৱাৰা অৱস্থা হৈছে
ল'ৰা ছোৱালীয়ে এটা স্কুলৰ পৰা আহি চকলেট কিনো বুলি ক'লে পিতৃ মাতৃয়ে দিব নোৱাৰাৰ বেদনাত বহু পিতৃ মাতৃয়ে আত্মহত্যা কৰিছে নে নাই? সেইকাৰণে মই আপোনালোকক কৈছো, হিমন্ত বিশ্ব শৰ্মাই অসমৰ দুখীয়া নিচলা ৰাইজৰ মনৰ কষ্ট বুজি নাপায়। পীযুষ হাজৰিকাই দুখীয়া নিচলা মানুহৰ মনৰ কষ্ট বুজি নাপায়। মই সেইকাৰণে সদায় কৈছো যে হেৰ অসুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুলিছ। যোৱাকালি সদনত হিমন্ত বিশ্ব শৰ্মাই, আপোনালোকে ভালকে চাব, অতি কৰিলে অন্ত হয়, বহু মানুহৰ ওপৰত বুলডোজাৰ চলাইছে। বহু এনেকুৱা সফল ডেকাক অৰ্থনৈতিকভাৱে শোষণ কৰিছে আৰু তাৰ পৰিণাম স্বৰূপে কালি সদনত তেওঁ নিজেই কৈছে যে জুবিন গাৰ্গৰ হত্যা হৈছে আৰু কভিডৰ পৰা ষড়যন্ত্ৰ হৈছে। যদি হত্যা আৰু ষড়যন্ত্ৰ হৈছে, ইমান ডাঙৰ ষড়যন্ত্ৰ কোনে কৰিব পাৰে? অসমৰ ৰাইজে বুজি পোৱা নাই নেকি? বুজি পাইছে। আৰু হত্যা যদি হৈছে, তেতিয়াহ'লে নৰ্থ ইষ্ট ফেষ্টিভেলত পইচা দিবলৈ মুখ্যমন্ত্ৰীয়ে চিফ ছেক্ৰেটাৰীলৈ লিখিছিলে নে নাই? তাৰমানে নৰ্থ ইষ্ট ফেষ্টিভেল এই ষড়যন্ত্ৰৰ অংশীদাৰ নেকি? ইয়াক বৃহৎ প্ৰশ্ন। মই সেইকাৰণে কৈছো, 100 গৰু মাৰিলে বাঘৰ মৰণ, হয় নে নহয়? এইসকল সফল ডেকাক যি শোষণ কৰিছে, এইসকল সফল ডেকাৰ যি হাঁহি কাহি আনিছে, হিমন্ত বিশ্ব শৰ্মাই এই আত্মাৰ অভিশাপ লাৰি নিজে খান্দা গাঁতত নিজে চাহ যাব। মই আজি স্বচ্ছলৰ পৰা আপোনালোকক কৈছো। সেইকাৰণে মই আপোনালোকক কৈছো, নিৰ্বাচনলৈ কেৱল মাত্ৰ 117 দিন আছে। এই চৰকাৰে আৰু একো দিব নোৱাৰে। এই চৰকাৰে গৰু চুৰ কৰিছে, মাটি চুৰ কৰিছে, ভোট চুৰ কৰিছে। এই চৰকাৰে আপোনালোকৰ দৰমহা চুৰ কৰিছে, আপোনালোকক শোষণ কৰিছে। এই চুৰ কৰি চৰকাৰে দীৰ্ঘায়ৰ কথা আমি পাহৰি গলো। এই চৰকাৰৰ দিনত বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মাটি পট্টা দিম বুলি 10 কোটি টকাৰ তেওঁ যি লুণ্ঠন কৰিছে, না খাওঁগা না খানে দুংগা বুলি কোৱা এই চৰকাৰে বিকাশৰ পৰিৱৰ্তে বিনাশ কঢ়িয়াই আনিছে। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, এই চৰকাৰ যেতিয়ালৈকে থাকিব, ন্যায় কোনো মানুহে নাপায়, কেৱল শোষণ আৰু শোষণ। 7,000 স্কুল বন্ধ হৈছে, পাহৰি নাযাব। 7,84,000 ল'ৰা ছোৱালী স্কুল যোৱা বন্ধ কৰিছে। মই আজি 108ৰ এইসকল যিসকল কৰ্মচাৰী আছে প্ৰশ্ন সুধিব বিচাৰিছো, যদি চৰকাৰী স্কুল বন্ধ হয়, আপোনাৰ ল'ৰা ছোৱালী DPS-ত পঢ়াব পাৰিব নেকি? 13,000 টকা দৰমহাৰে DPS-ত, নেশ্যনেল NPS-ত ল'ৰা ছোৱালী পঢ়াব পাৰিব নেকি? নোৱাৰে। তেতিয়াহ'লে চৰকাৰী স্কুল যদি খুলিব লাগে, এই চৰকাৰ হটাব লাগিব নে নালাগিব? আজি মদৰ দোকান বৃদ্ধি কৰা হৈছে, হতাশাত মানুহে মদ খাই ৰাস্তাত লুটি খাই পৰি থাকিবলগীয়া অৱস্থা হৈছে। ড্ৰাগছ খাই যুৱ প্ৰজন্মৰ মৃত্যুৰ মুখত পৰিবলগীয়া অৱস্থা হৈছে। বহুত ব্যাগম মন্ত্ৰীৰ ল'ৰা ছোৱালী ড্ৰাগ এডিক্টেড হৈ বিদেশত ৰিহেব কৰি থাকিবলগীয়া অৱস্থা হৈছে। আৰু এইখন চৰকাৰে হাল এৰি খেল খেদি কেৱল মাত্ৰ শোষণ আৰু ভয় আৰু ভীতি আৰু বুলডোজাৰ চলোৱা কাম আৰম্ভ কৰিছে। সেইকাৰণে মই আপোনালোকক দীঘলীয়া নকৰি এটাই কথা কৈছো, এই চৰকাৰে গণতান্ত্ৰিক কোনো ভাষা বুজি নাপায়। এই চৰকাৰে গণতান্ত্ৰিক মূল্যবোধৰ কথা বুজি নাপায়। হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে বুলডোজাৰ লগাই মিয়া হিন্দু মুছলমানৰ মাজত বিভেদন আনি তেওঁ যদি পুনৰ মচনত দখল কৰাৰ আপোনালোকে হাত উজান দিয়ে, দুৰ্ভাগ্যৰ কথা। অহা সময়ত কিন্তু আমি কিডনি বিকি পেলাই হলেও নিজৰ জীৱন বাস কৰিবৰ কাৰণে বাধ্য হবলৈ যোৱা এটা পৰিৱেশ হৈ আছে। ভেজাল ঔষধে 108ৰ মই প্ৰত্যেককে আজি সুধিব বিচাৰিছো, বেমাৰী লৈ হস্পিটেললৈ ঠিকেই যায়, কিন্তু হস্পিটেলত যেতিয়া ৰোগী দিয়ে ভেজাল ঔষধে ৰোগীৰ ট্ৰিটমেণ্ট হবনে? নহয়। 500 কোটি টকা যদি মেডিচিন কোম্পানীৰ পৰা ডনেশ্যন লয়, মেডিচিন কোম্পানীয়ে কি বেপাৰ নকৰি পেলাই চেৰিটি কৰিছে নেকি? তেতিয়াহ'লে 80% ভেজাল দি 20% যদি ঔষধ থাকে, আপোনালোকে কঢ়িয়াই নিয়া ৰোগী কেতিয়াবা আৰোগ্য হবনে? ইয়াক বৃহৎ প্ৰশ্ন। সেয়ে মই আপোনালোকৰ যিবিলাক ডিমাণ্ড আছে, এই ডিমাণ্ডখিনি আমাৰ বিধানসভা যিহেতুকে চলি আছে, বিধানসভাত যাতে বিৰোধী দলৰ দলপতিৰ জৰিয়তে আমি এই প্ৰশ্ন উত্থাপন যদি কৰিবও নোৱাৰো, তেতিয়াহ'লে, কাৰণ আজিকালি প্ৰশ্ন উত্থাপন কৰিবলৈ নিদিয়ে। স্পীকাৰজন দেখিছে, বিজেপিৰ স্পীকাৰ, মাননীয় যিজন অধ্যক্ষ আছে, আমাৰ মানুহক কথাই কব নিদিয়ে, বিজেপিৰ মতে উদ্ভৱ কৰে।
গতিকে আমি যদিও আমাৰ প্ৰচিডিং আমি যদি কৰি ৰাখো ডেফিনেটলি 117 দিনৰ পিছত যি চৰকাৰ আহিব আপোনালোকৰ প্ৰাপ্যৰ কাৰণে আমি যুঁজিব পাৰিম। আমি এইখিনি আমাৰ বিৰোধী দলৰ দলপতি খুব ন্যায়িকে প্ৰচিডিং কৰি খুব ধুনীয়াকে কাম কৰা এজন বিৰোধী দলপতি হয়। আমি আপোনালোকৰ যিটো NHM-ৰ 108-ৰ যিবিলাক আপোনালোকৰ প্ৰাপ্য অধিকাৰ আছে এইখিনি আমি প্ৰচিডিং কৰিবৰ কাৰণে তেখেতক অনুৰোধ জনাই আপোনালোকৰ যাতে দাবীসমূহ পূৰণ হয় তাৰ কাৰণে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে কৈছে যে যাওক তেওঁলোকৰ যিখিনি মেমৰেণ্ডাম আছে আনক আমি বিগত সময়ত এইখিনি আপোনালোকৰ যাতে যিখিনি প্ৰাপ্য এই প্ৰাপ্য পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কিন্তু এটা কথা কৈছো ৰাজনৈতিকভাৱে যদি সজাগ নহয় জীৱনত কেতিয়াও এই হিটলাৰী চৰকাৰৰ পৰা আপোনালোকে কেতিয়াও প্ৰাপ্য আদায় কৰিব নোৱাৰে। য'ত জুবিন গাৰ্গে ন্যায় পোৱা নাই তাত আপুনি মই তেওঁলোকৰ কাৰণে নদাই ভদাই এই কথাটো পাহৰি নাযাব। সেইকাৰণে আপোনালোকৰ উত্তৰণৰ কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয়।